হাই গাইজ, আজি আমি ওলাইছোঁ আমাৰ ডাঙৰ বাহঁতৰ ঘৰলৈ যাওঁ বুলি। মানুহজনে গাড়ী চাড়ী উলিয়াই ৰেডি হৈছে আৰু আমি যাম এতিয়া। তেওঁ গাড়ী ঠিক কৰি আছে আৰু আমাৰ ইয়াত দেখিছেনে, ইয়াক গাড়ী উলিয়াবলৈ ল'লে। তাৰপিছত আমি যাম এতিয়া, মা আমাৰ অকণমানিটি আৰু গুডু, আমি গোটেইকেইটা যাম। আৰু এয়া গৈ পালোঁগৈ নাজিৰাতে আমাৰ এজনী তেল ডিপুতে তেল ভৰাই ল'লে। তাৰপিছত গৈ পালোঁগৈ বাহঁতৰ ঘৰ পাওঁতে অলপ গধূলিয়ে হ'লগৈ। আৰু এয়া আমাৰ ভাগিনজনীয়ে আগবঢ়াই আনিলে আৰু ইয়াৰ ইহঁতকেইটা দেখিছেনে, আগতীয়াকৈ গৈ সোমাই কি উৎপাত লগাই আছে। তাৰপৰা আটাইকেইজনী একেলগতে বহি অলপ কথা পাতি ল'লোঁ। তাৰপাছত ডাঙৰ বাইদেউ ছোৱালী আৰু আমি চাহকণ খাই ল'লোঁ। তাৰপিছত আমাৰ মাহঁতে ভিতৰত খাইছে। আৰু এতিয়া দেখিছেনে, মই এতিয়া খানা বনোৱাত লাগিব। এনেকৈ মই সদায় বনাই খাব লাগে। দেখিছেনে, বাইদেউ ঘৰলৈ আহিলোঁ। এতিয়া বাইদেউ ঘৰতো মোৰ ৰান্ধনি হ'বলগীয়া হৈছে, নিজে বনাই খাবলগীয়া হৈছে। দেখিছেনে, এই আৰাম লৈছে ইহঁতে, এতিয়া মই বনাব লাগিব। তাৰপিছত হাঁহ মাংস আনি থৈছিলে, হাঁহ মাংস ভাজিলোঁ। দেখিছেনে, এইফালে মাছ ফ্ৰাই কৰিছোঁ আৰু এইফালে মাংস বনাই আছোঁ। দুইফালে একদম দুখন হাত চলাই দিছোঁ আৰু খৰখেদা কৰিছোঁ আৰু সোনকালে যাবগৈ লাগিব ঘৰলৈ। সোনকালে মানে কি আৰু, এতিয়া ৰাতিয়ে হ'লগৈ। বনাই আছোঁ। কি হ'ল দাদা? এয়া বনাই মেলি ৰেডি হ'ল। ৰেডি হোৱাৰ পাছত আমি সোনকালে খাবলৈ দিওঁ বুলি ভাবিলোঁ, কাৰণ আমাৰ বহুতেই দেৰি হ'লগৈ, ঘৰলৈ ঘূৰি আহিব লাগিব। সেয়েহে এয়া আটাইকেইটাকে একেলগতে খাবলৈ বুলি দিলোঁ। বা মই পাছত খাম বুলি ভাবিলোঁ, আমাৰ ভাগিন ল'ৰাটো এতিয়ালৈকে অহা নাছিলে, সেইকাৰণে লগতে খাবলৈ বুলি আমি ৰখি থাকিলোঁ। তেওঁলোকক আগতীয়াকৈ দি ল'লোঁ। এয়া গোটেইকেইটা একেলগতে খাইছে আৰু বায়ে এয়া দি আছে। আমাৰ এওঁ আকৌ মোবাইলটো লগাই লৈছে, দেখিছেনে, খেল চাই আছে। আৰু এয়া ভাগিনটো আহিলত আমি তিনিওটাই একেলগতে ভিতৰতে খালোঁ। তাৰপিছত খাই বৈ হলত আমি ঘৰলৈ বুলি গুচি আহিলোঁ। আৰু যথেষ্ট সময় হ'ল, ৰাতিও হ'ল ঘূৰি আহোঁতে। সেইকাৰণে আৰু ভিডিঅ' কৰি নাথাকিলোঁ আৰু আজিলৈ আহোঁ, বাই।